নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পল্ট্ৰি লাভ সকলোকে স্বাগতম। IBD লাগিলত আপোনালোকে কেনেকৈ মেনেজমেণ্ট কৰিব, কি মেডিচিন চলাব, আৰু এই ঠাণ্ডাকালি কিছুমান ফাৰ্মত IBD আহিছে, দুই এখন ফাৰ্মত, যিহেতু মোলৈ বহুতে ফোন কৰি থাকে, হোৱাটছআপো কৰি থাকে। IBD হ'লে কি মেডিচিন চলাব সেইটো আপোনালোকক ক'ম। আৰু IBDটো নহ'বৰ কাৰণে আপোনালোকে IBD ভেকচিনটো কৰিব। প্ৰথম অৱস্থাত ভেকচিনটো কৰিবই লাগে, গোটেইকেইটা ভেকচিন মাৰিব লাগে। কিছুমান কোম্পানীয়ে আপোনাৰ ক'ব গ'লে 4টা ভেকচিন দিয়ে, কিছুমান কোম্পানীয়ে এটা ভেকচিন পৰে, কিছুমান কোম্পানী 3টা পৰে। চবৰে ছিষ্টেমবিলাক অলপ বেলেগ বেলেগ ভেকচিনৰ। আৰু এই পোৱালি আজি ক'ব গ'লে ইয়াত 22 দিন হৈছে, চগুনা কোম্পানীৰ আণ্ডাৰত কৰি আছে। এখেতক মই ফ্ল'ট ড্ৰিংকাৰৰ নিপুল অলপ ছাপ্লাই দিছিলোঁ, আৰু আকৌ আজি অলপ দিবলগীয়া হ'ল। আজি দিলোহি ছাপ্লাই, আগত মই 200 পিচ দিছিলোঁ, আজি আকৌ 120 পিচ নিপুল দিলোঁহি নতুনকৈ। ফ্ল'ট ড্ৰিংকাৰবিলাক ক'ব গ'লে অলপ প্ৰব্লেম আহিছিলে, নিপুলৰ প্ৰব্লেমৰ কাৰণত। আৰু এতিয়া আপোনালোকক মই ক'ম IBD ডিজিজটো হৈ গ'লত বাৰ্ডটো চিমটমছটো কেনেকুৱা আহিব আপোনালোকক কৈ দিছোঁ। চিমটমছটো হৈ গ'লে আপোনাৰ পোৱালিটো আপোনাৰ গ্ৰোথ নোলোৱা হৈ যাব। এইটো ভাইৰেল ডিজিজ হয়, ইটোৰ পৰা ইটোলৈ স্প্ৰেড হৈ গৈ থাকে। IBD প্ৰব্লেমটো যেতিয়া আহি যাব, এটা বডিত চিমটমছটো দেখা পোৱা যায়। চিমটমছটো কেনেকুৱা হৈ যায় মই আপোনালোকক কৈ দিছোঁ। স্কিনৰ ওপৰত আপোনাৰ ৰঙা ৰঙা স্পট আহি যাব, আৰু যিটো মৰ্টেলিটি হয়, মৰ্টেলিটি হোৱা বাৰ্ডটো আপোনালোকে ফালি পেলাই যদি পোষ্টমৰ্টম কৰি পেলাই চায়, লিভাৰৰ ওপৰতো স্পট আহি যাব। তাৰপিছত সিহঁতৰ যোনটো ব্ৰাছাৰটো থাকে, ব্ৰাছাৰটো আপোনাৰ ব্লেক কালাৰ হৈ যাব, ক'ব গ'লে ক'লা হৈ যায় এই প্ৰব্লেমটো আহি গ'লে। আৰু IBD লাগি গ'লে আপোনালোকে NO6, NO200, NO এইকেইটা আপোনালোকে ইউজ কৰিব পাৰে। এইকেইটা মেডিচিন যেতিয়া ইউজ কৰিব, তেতিয়া আপোনালোকক কৈ দিছোঁ, নন ষ্টপ আপোনালোকে 3টা ড'জ লগাব। যেতিয়া IBD লাগি আছে, তেতিয়া নন ষ্টপ 3টা ড'জ চলাব। 3টা ড'জ চলালত বেমাৰটো ক'ব গ'লে মৰ্টেলিটিটো ৰখাব পৰা যায়। আৰু এই বেমাৰটো যেতিয়া আহি যায়, আপোনালোকে ডিছইনফেক্টেড স্প্ৰেবিলাক ফাৰ্মৰ বাহিৰতো কৰিব, মুৰ্গীৰ গাতো কৰিব। কুহুমীয়া গৰম পানী দি লৈ পেলাই স্প্ৰেটো মাৰিলে ঠাণ্ডাকালি ভাল হয়। যদি ঠাণ্ডা পানী ইউজ কৰি তেতিয়া মুৰ্গীটো চক খাই যায়, প্ৰব্লেমটো হয়। আৰু যেতিয়া আপোনালোকে NO6, NO200 আৰু NO যেতিয়া ইউজ কৰিব, যোনটো আপোনাৰ গাম্বৰু আৰু IBD দুটা কাম কৰে। IBD আৰু গাম্বৰু একেটা ভেকচিনে ক'ব গ'লে। যেতিয়া আপোনালোকে ইউজ কৰিব, যেতিয়া ভেকচিন যোনদিনাখন কৰিব, IBD বা গাম্বৰু যেতিয়া ভেকচিন কৰিব, ভেকচিন কৰাৰ দিনাখনো আপোনালোকে নৰ্মেল পানী চলাব, কোনো ৱাটাৰ চেনিটাইজাৰ ইউজ নকৰিব। ৱাটাৰ চেনিটাইজাৰ ইউজ কৰিলেও ভেকচিনে প্ৰপাৰ কাম নকৰে। আৰু যেতিয়া NO6, NO200 ইউজ কৰিব, তেতিয়াও আপোনালোকে ৱাটাৰ চেনিটাইজাৰ ইউজ নকৰিব। ৱাটাৰ চেনিটাইজাৰ ইউজ কৰিলে যিটো আপোনাৰ এণ্টিভাইৰেল যিটো আপোনাৰ মেডিচিন ইউজ কৰা হয়, সেই মেডিচিনটো প্ৰপাৰ কাম নকৰে। আপোনাৰ যিটো আপোনাৰ ভাইৰাছ এটা দেহত দিয়া হয়, উপকাৰী ভাইৰাছ, সেইটো আপোনাৰ ধ্বংস হৈ যায় যদি আপোনালোকে পানীৰ লগত যদি ৱাটাৰ চেনিটাইজাৰ ইউজ কৰি দিয়ে। ৱাটাৰ চেনিটাইজাৰ ইউজ নকৰাকৈ আপোনালোকে দিব NO6, NO200 ইউজ কৰিব হ'লে। আৰু IBD আপোনাৰ এই প্ৰব্লেমটো ক'ব গ'লে গৰম ছিজনতো হৈ যায়, ঠাণ্ডাকালিও হৈ যায়। আৰু মুৰ্গীটো যেতিয়া IBD লাগি যায়, ডপিংটো অলপ পাতলা কৰিব, আৰু বগা বগা ডপিং কৰিব। ডপিঙৰ লক্ষণটো আৰু পাখিবিলাক পাখিবিলাক জপকাৰ নিচিনা হৈ যায়। পাখিবিলাক আপোনাৰ যেতিয়া নৰ্মেল এটা বাট চাব, যেতিয়া সুস্থ শৰীৰৰ যেতিয়া নৰ্মেল বাট এটা চাব, পাখিটো সিহঁতৰ নিমজ থাকে, সিহঁতৰ পাখিবিলাক কি হ'ব, সিঁয়ৰি থাকিব যেতিয়া IBD লাগি যায়। আৰু খাবলৈ ইমানকৈ মন নকৰা হৈ যায়, মুৰ্গীত ফূৰ্তিটো নাইকিয়া হৈ যায়। আৰু এই প্ৰব্লেমটো এসপ্তাহলৈকে পূৰা ভাইৰাছটো সক্ৰিয় হৈ থাকে। তাৰপিছত ই লাহে লাহে ভাইৰাছটোৰ ইয়াত টেম্পাৰটো কমি আহে। এসপ্তাহৰ পিছত 4-5 নম্বৰ দিনত আপোনাৰ মৰ্টেলিটিটো বেছিকৈ হৈ যায়। যেতিয়া IBDটো প্ৰব্লেমটো আহি যায় ফাৰ্মত, প্ৰথমতে এদিন, দুদিন, 3 দিনলৈকে একো নহয়। আপোনাৰ 4-5 দিনত এইকেইদিনত মৰ্টেলিটিটো বহুত বেছি হৈ যায়। আৰু মৰ্টেলিটিটো ৰখাবৰ কাৰণে মই আপোনালোকক ক'লোৱেই, আপোনালোকে NO6, NO200 বা NO এইকেইটা মেডিচিন লগাব। নন ষ্টপ আপোনালোকে 3টা ড'জ দিব। তাৰপিছত আপোনালোকৰ মৰ্টেলিটিটো ৰখি যাব। আৰু ভিডিঅ'টো বিশেষকৈ মই বেছি দীঘলীয়াও নকৰোঁ। আৰু এইখন ফাৰ্মত আজি 22 দিন হৈ গ'ল। চগুনা কোম্পানীৰ আণ্ডাৰত কণ্ট্ৰেক্ট ফাৰ্মিং কৰি আছে। 200 ফুট দীঘল আছে ফাৰ্মখন। এখন ফাৰ্মখন 200 ফুট দীঘল আছে। IBD প্ৰব্লেমটো অহাৰ কাৰণে মই ভিডিঅ'টো আপডেট দি দিলোঁ আপোনালোকক। যিসকলৰ IBD প্ৰব্লেম আহিছে, আপোনালোকে চিমটমটো গম পালেই। মৰ্টেলিটি হোৱা বাৰ্ডটো আপোনালোকে পোষ্টমৰ্টম কৰিব। ফালি পেলাই চালত আপোনালোকে চিমটমবিলাক দেখা পাব। যেতিয়া স্কিনটো এটা এৰুৱাই দিব, আপোনাৰ মুৰ্গীটোৰ লেগটোত আপোনাৰ ক'ব গ'লে ৰঙা ৰঙাকৈ স্পট আহি যাব, বা বুকুৰ ওপৰতো আপোনালোকে স্কিনটো এৰুৱাই দিয়ে যদি ৰঙা ৰঙাকৈ স্পট আহিব মাংসৰ ওপৰত। আৰু লিভাৰৰ ওপৰতো ফুটফুটকৈ স্পট পৰিব। কিডনীৰ ওপৰতো ফুটফুটকৈ স্পট আহিব। আৰু ব্ৰাজাৰটো সেইটো ক'ব গ'লে ব্ৰাজাৰটো একদম সম্পূৰ্ণৰূপে ব্লেক কালাৰ হৈ যাব, ক'লা হৈ যাব, ডেমেজ হৈ যায়। আৰু সেইটোৱে লক্ষণ IBD হৈ গ'লে আপোনাৰ ডপিংটো মই ক'লোৱেই আপোনালোকক, বগা আৰু পাতলা ডপিং কৰিব। আৰু দানা পানী যিমান ইনটেক কৰিব লাগে বাৰ্ডটো, সেই ইনটেক নকৰা হ'ব। বাৰ্ডটো ফূৰ্তিটো নাইকিয়া হৈ যায়।
কেইখনমান GC আছে, GC কেইখনো মই পাব্লিছ কৰি দিছোঁ, আপোনালোকে চাব পাৰে কিমান বাৰ্ডত কিমান টকা তেখেতলোকৰ এমাউণ্ট আহিছে। IB কোম্পানীও আছে, বাৰমতীও আছে আৰু আপোনাৰ প্ৰিমিয়ামো আছে। আপোনালোকে GC বিলাক চাই গৈ থাকক কিমান বাৰ্ডত কিমান টকা এমাউণ্ট আহিছে। আৰু মেনেজমেণ্টটো চবচে ইম্পৰ্টেণ্ট বস্তু পল্ট্ৰিত। মেনেজমেণ্ট যদি ভালকৈ কৰিব পাৰিব তেতিয়া ভাল ৰিজাল্ট কৰিবলৈ ফাৰ্মাৰজনে সক্ষম হয়। আৰু এই বিজনেছটোৱে হ'ল মানে পল্ট্ৰি বিজনেছটোৱে হ'ল ছায়েন্স আৰু মেথামেটিক্স। ছায়েন্স আৰু মেথামেটিক্স যেতিয়া ভালদৰে বুজি পাব তেতিয়া ভাল এটা ৰিজাল্ট কৰিবলৈ প্ৰত্যেকজন ফাৰ্মাৰে সক্ষম হয়। মেনেজমেণ্টৰ ওপৰত মানে বহুত গুৰুত্ব দিবলগীয়া হয়। বাৰ্ডটো আপোনাৰ 1 ডে' পৰা ক'ব গ'লে একদম লিফটিঙলৈকে প্ৰপাৰ ভালদৰে যিজনে মেনেজমেণ্ট কৰিব পাৰে তেখেতলোকৰ ৰিজাল্টবিলাক কেনেকুৱা আহে কোম্পানীৰ ফালৰ পৰা, সেই ৰিজাল্টৰ GC বিলাক আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিছোঁ। এখন এখনকৈ আপোনালোকে চাই যাব। মই স্ক্ৰীণত দি গৈছোঁ আপোনাৰ ৰিজাল্টৰ যোনবিলাক GC, কিমান বাৰ্ডত কিমান টকা এমাউণ্ট আহিছে আপোনালোকে চাই যাওক। আৰু মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ, বাই বাই, থেংক ইউ ফৰ ৱাচিং।